এখন সভা অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল আৰু সেই সভাই কেতবোৰ নিয়ম বান্ধি জিলা পৰ্যায়ত আমি আঞ্চলিক পঞ্চায়ত ৱাৰ্ড মেম্বাৰ আৰু জিলা পৰিষদত কেনেদৰে প্ৰাৰ্থিত্ব নিৰ্বাচন হ'ব লাগে সেই ক্ষেত্ৰত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই প্ৰক্ৰিয়াৰ মাজেৰে আজি আমি বিভিন্ন জিলাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি বহিছিল। ৰাতিপুৱা মই আপোনালোকে দেখিছে যে মই মোৰ এলেকাৰ মানে মোৰ সাংসদীয় সমষ্টিৰ গোৱালপাৰাত মই উপস্থিত আছিলোঁ আৰু গোৱালপাৰাত উপস্থিত থাকি তাত মই কৈ আহিছিলোঁ যে যিহেতু মই এজন সাংসদ, গতিকে মোৰ সমষ্টিৰে বিভিন্নজনে কাম কৰিছে। এতিয়া 4-5জনে কাম কৰিছে, এপ্লাই কৰিছে, বহুতে কাম কৰিছে, আমি প্ৰাৰ্থী দিব লাগিব এজন, এপ্লাই কৰিছে 4-5জন। গতিকে মই নিজেই এইটোত অংশীদাৰ হ'ব খোজা নাই। আপোনালোকে কমিটিয়ে যিটো সিদ্ধান্ত ল'ব সেইটোতে মই একমত। ঠিক একেদৰে মই বৰপেটাতো আহিলোঁ, আহি কৈছোঁ যে মোৰ চেঙা আৰু বনদিয়া সেই সমষ্টিত বিভিন্নজনে আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত সদনে যিটো সিদ্ধান্ত লয় সিদ্ধান্ত মই আখৰে আখৰে পালন কৰিম, সেই কথাটো মই কৈছোঁ। কেৱল মই এটা কথা কৈছোঁ যে যিসকলে কংগ্ৰেছ দলত কাম কৰিছিল, যিসকলে ইলেকশ্যনৰ সময়তো কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছিল, সেই সকলো আমাৰ কংগ্ৰেছ কৰ্মী। তেওঁলোকৰ প্ৰচেষ্টাতে আমি বিভিন্ন জনে কাম কৰি এটা ৰেকৰ্ড সংখ্যক ভোটত ধুবুৰীত আমি লোকসভাত জিকিছোঁ। গতিকে সেই লোকসকলে এতিয়া আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰিছে, সেই লোকসকলে প্ৰাধান্য পাব লাগে আৰু সেই লোকসকলে পালে আমাৰ কোনো আপত্তি নাই। সেই ক্ষেত্ৰত মই নিজৰ মতামতটো দি, যিহেতু মই আৰু অন্যান্য মোৰ মিটিং আছে, আমাৰ সভাই যিটো সিদ্ধান্ত লয় সিদ্ধান্ত দিয়াৰ কাৰণে মই আপোনাৰ কমিটিত মোৰ মতামত দি মই আপোনাৰ এতিয়া যাব ওলাইছোঁ। আপোনালোকে চাব যে মহিলাৰ যিটো 50% সেইটো আপোনাৰ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আপোনাৰ মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া পঞ্চায়তৰ মন্ত্ৰী আছিল, তেতিয়া আমি এই প্ৰচেষ্টা কৰিছিলোঁ যে সৰ্বভাৰতত 33% যিটো মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিল, অসমত প্ৰথম আমি 50% ৰিজাৰ্ভ কৰিছিলোঁ। এইবাৰ আমি যুৱ কংগ্ৰেছক আমি এটা চান্স অফ ছাকচেছ থকা বেছি সংখ্যকক দিবৰ কাৰণে আমাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে। যেতিয়া প্ৰাৰ্থিত্ব ওলাব আপোনালোকে চাব যে আঞ্চলিক পঞ্চায়তেই হওক, জিলা পৰিষদেই হওক, ৱাৰ্ডতে হওক, এটা চাইজেবল এটা পপুলেশ্যন আমাৰ ইয়ুথ কংগ্ৰেছৰ পৰাও পাব। মহিলা কংগ্ৰেছততো 50% আছে, তাতকৈ বেছি আমি দিয়াৰ কথা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইটোতো ফাইনেল। আচলতে আমি এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ ক্ষোভ, আৰু এই ক্ষোভৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চিম্বল লৈ ৰাইজৰ ওচৰলৈ যাবলৈ সাহস কৰা নাই। আৰু সেইকাৰণেই এতিয়া নতুন পদ্ধতি এটা কৰি তেওঁলোকে ৱাৰ্ডত দলীয় প্ৰাৰ্থী দিবলৈ নোৱাৰাটো কৰিছে। মই দেখা নাই পৃথিৱীত যে কোনোবা দল এটা শাসনত থকা অৱস্থাত তেওঁ নিজেই নিজৰ পাৰ্টীৰ চিম্বলটো লৈ যাবলৈ সাহস নগতায়। হিমন্ত বিশ্ব শৰ্মাই ইমান অত্যাচাৰ কৰিছে, কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ আপোনাৰ গুলীয়াই মাৰিছে। আজি আপোনাৰ মৰাণ মানুহখিনিৰ মনবিলাক বেয়া, মটক মানুহখিনিৰ মনবিলাক বেয়া, আহোম মানুহখিনিৰ মনবিলাক বেয়া, 6 জনগোষ্ঠীক আপোনাৰ জনজাতি কৰিম বুলি কৈ নকৰিলে, আমাৰ টি গাৰ্ডেনক 351 টকা দৈনিক হাজিৰা দিম বুলি কৈ নিদিলে। এই ক্ষোভৰ বহিঃপ্ৰকাশ কিজানি পঞ্চায়তত দেখা পাব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে 26,000 ৱাৰ্ড আছিল, এতিয়া প্ৰায় 21,000 ৱাৰ্ডত যাতে আমাৰ কোনো ধৰণৰ আমি চিম্বল লৈ খেলিব নোৱাৰোঁ তাৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ কিন্তু কংগ্ৰেছে আমি সিদ্ধান্ত লৈছোঁ যে আমি নিৰ্দলীয় প্ৰাৰ্থীক কংগ্ৰেছত সমৰ্থন কৰি হ'লেও আমি ৱাৰ্ড পৰ্যায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি নিৰ্বাচন খেলিম।